সজিনাৰ ৰেচিপি এটা লৈ আহিছোঁ দেই, সজিনা চচ্চৰি। আপোনালোকে চবে চাগে জানেই, খাই ভালো পায়, বহুত ভাল লাগে খাই, খাব হেল্ডিও হয়। এয়া মই কেৰাহীত তেল দি লৈছোঁ আৰু এয়া বস্তুখিনি ৰেডি কৰি লৈছোঁ ধুনীয়াকৈ। এয়া তেল গৰম হোৱাৰ পিছত মই সজনাখিনি অলপ ফ্ৰাই কৰি লওঁ। এয়া সজিনাখিনি বেছি ফ্ৰাই নকৰোঁ, এনেই অকণমান ফ্ৰাই কৰি ল'ম। ইয়াতে অকণমান নিমখ হালধি দি লৈছোঁ। এয়া মই ঘৰৰে সজনা বনাইছোঁ দেই, মোৰ হেল্পাৰজনী তাইৰ ঘৰত গাছ আছে, তাই লৈ আহিছিল আজি ফ্ৰেছ সজনা, আৰু বহুত মোটা হৈছে সজনাখিনি, একদম দেখাটো গ্ৰীণ বহুত ধুনীয়া। এয়া অকণমান ঢাকনি লগাই দিছোঁ সিজিব, আৰু ফ্ৰাই হৈ যোৱাৰ পিছত মই এয়া নমাই থ'লোঁ। এতিয়া এই একে কেৰাহীতে মই তেল দি ল'ম। তেল দিয়াৰ পিছতে আজি কাটি থোৱা ৰেডি কৰি থোৱা পিঁয়াজ জলকীয়াখিনিও দিম। পিঁয়াজ জলকীয়া মই অলপেই দিছোঁ, আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে। পিছত এইখিনি ফ্ৰাই হোৱাৰ পিছত অকণমান ইয়াতে একেলগে মই আদা নহৰুখিনিও দি দিম। একেলগে এইখিনি ভালকৈ ফ্ৰাই হৈ ব্ৰাউনিছ হ'ব অকণমান। তাৰপিছত মই ইয়াত টমেটো দি দিছোঁ এটা। টমেটো আপোনালোকে নিদিব পাৰে, মই কিন্তু দিওঁ দেই। এয়া টমেটোখিনি অকণমান গলি গ'লে মানে ভালকৈ মছলাটো ফ্ৰাই হ'লে, এতিয়া ইয়াত মই এই ৰেডি কৰি থোৱা গুড়া মছলা দি দিম দেই। ইয়াতে জিৰা, ধনিয়া, ৰেড চিলি আৰু অকণমান গৰম মছলা আছে, এইখিনি মই একেলগে পানীৰ লগত মিক্স কৰি ইয়াতে দি দিলোঁ। এতিয়া এইখিনি একেলগে অকণমান মছলাৰ পৰা তেল নোলোৱালৈকে ফ্ৰাই কৰি ল'ম। এয়া এইখিনি একদম শুকাই গ'লে, গলি গ'লে ইয়াতে মই পিচি থোৱা বেহৰখিনি দি দিম। বেহৰখিনি দি দিলোঁ। এয়া এইখিনি অকণমান ভাজি ইয়াতে মানে আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী পানীটো দিব, কিমান পানী খাই ভাল পাব। এতিয়া সজনাখিনি অকণমান সিজিব দিম। এয়া মোৰ ৰেচিপি ৰেডি হ'বই আৰু হৈ গ'ল এইখিনি। এয়া এইখিনি এতিয়া উতলিব। এয়া উতলিছে, মোৰ সজনাখিনি ৰেডি হৈ গৈছে। কেনেকুৱা লাগিছে ৰেচিপিটো জনাব দেই।